হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এটা সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ পাছতে ৰাজ্যৰ মিচিং অধ্যুষিত অঞ্চলত উৎসৱমুখৰ পৰিৱেশ। আজিৰে পৰা অসমৰ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত পাঠদান আৰম্ভ। মিচিং জাতীয় দল সংগঠনসমূহে দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহত মিচিং ভাষাত পাঠদানত দাবী জনাই আহিছিল। এই দাবীক সন্মান জনাই শৰ্মা কেবিনেটে ৰাজ্যৰ 11 জিলাৰ 200 প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত পাঠদান আৰম্ভৰ সিদ্ধান্ত লৈছিল। ফলস্বৰূপে আজিৰে পৰা আৰম্ভ হয় মিচিং ভাষাৰ পাঠদান। ধেমাজিৰ ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে শুভাৰম্ভ কৰিলে মিচিং ভাষাৰ পাঠদান। মিচিং ভাষাৰ কাম সম্পূৰ্ণ হোৱাৰ ফলস্বৰূপে সমগ্ৰ অসমৰ 200খন বিদ্যালয়ত মিচিং ভাষাত আজিৰ পৰা প্ৰাথমিক ক্লাছ আজিৰ পৰা শ্ৰেণী আৰম্ভ হৈছে আৰু ধেমাজি জিলাত 74খনত আজিৰ পৰা শ্ৰেণী আৰম্ভ হৈছে। এনেকুৱা এটা পবিত্ৰ দিনত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে মই উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত। আৰু এই ক্ষেত্ৰত মই মিচিং সাহিত্য সভাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে তৎকালীনভাৱে যি ব্যৱস্থা কৰিলে, যাৰ কাৰণে হয়তো আজিৰ পৰা ক্লাছ আৰম্ভ হৈছে। এই অনুষ্ঠানত স্থানীয় লোক, মিচিং জাতীয় দল সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। মিচিং আগম কেবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ সম্পাদক সোমেশ্বৰ কপ্তাকে অসম চৰকাৰক ভূয়সী প্ৰশংসা কৰে। 2020 ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মিচিং মাতৃভাষাৰ পাঠ্যপুথি নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰাৰ যি ব্যৱস্থা কৰি দিলে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়ালৈ মিচিং আগম কেবাং বা মিচিং জাতীয় সংগঠনৰ পৰা আন্তৰিক কৃতজ্ঞতা শুভেচ্ছা জনাইছোঁ। উল্লেখ্য যে ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়কে ধৰি ধেমাজিৰ 74খন বিদ্যালয়ত আনুষ্ঠানিকভাৱে আজিৰে পৰা আৰম্ভ হয় মিচিং ভাষাত পাঠদান। বিদ্যালয়ত আমাৰ সেইখিনি আজি তাৰিখৰ পৰাই 2 এপ্ৰিল আজি তাৰিখৰ পৰাই মিচিং ভাষাত পাঠদান শুভাৰম্ভণি কাৰ্যসূচী হাতত লোৱা হৈছে। ইতিমধ্যে সেইখিনিক আমি অসম চৰকাৰক আমি সন্মান জনাব লাগিব আৰু অসম চৰকাৰক আমি শুভেচ্ছা জ্ঞাপন কৰিব লাগিব। অসম চৰকাৰক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত ইতিমধ্যে 200খন LP স্কুলক পুনৰ নিজৰ মাতৃভাষাক পাঠদান কৰিবৰ কাৰণে অসম চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান বছৰ অপেক্ষাৰ অন্তত যেনেধৰণে এটা ভাষাক আদৰিবৰ কাৰণে, নিজৰ যিটো মাদাৰ টঙক আদৰিবৰ কাৰণে আমাৰ যেনেধৰণে এটা মাই মাতৃসকলে বা আমাৰ বন্ধু বান্ধৱীসকলে বা আমাৰ সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে আমি দেখিছোঁ আজি ইয়াত, আমি খুব অভিভূত হৈছোঁ। ধেমাজিৰ পৰা জিতু শইকীয়া, গহপুৰৰ পৰা সমীৰণ বৰা আৰু মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ, NB নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এটা সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ পাছতে ৰাজ্যৰ মিচিং অধ্যুষিত অঞ্চলত উৎসৱমুখৰ পৰিৱেশ। আজিৰে পৰা অসমৰ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত পাঠদান আৰম্ভ। মিচিং জাতীয় দল সংগঠনসমূহে দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহত মিচিং ভাষাত পাঠদানত দাবী জনাই আহিছিল। এই দাবীক সন্মান জনাই শৰ্মা কেবিনেটে ৰাজ্যৰ 11 জিলাৰ 200 প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত পাঠদান আৰম্ভৰ সিদ্ধান্ত লৈছিল। ফলস্বৰূপে আজিৰে পৰা আৰম্ভ হয় মিচিং ভাষাৰ পাঠদান। ধেমাজিৰ ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে শুভাৰম্ভ কৰিলে মিচিং ভাষাৰ পাঠদান। মিচিং ভাষাৰ কাম সম্পূৰ্ণ হোৱাৰ ফলস্বৰূপে সমগ্ৰ অসমৰ 200খন বিদ্যালয়ত মিচিং ভাষাত আজিৰ পৰা প্ৰাথমিক ক্লাছ আজিৰ পৰা শ্ৰেণী আৰম্ভ হৈছে আৰু ধেমাজি জিলাত 74খনত আজিৰ পৰা শ্ৰেণী আৰম্ভ হৈছে। এনেকুৱা এটা পবিত্ৰ দিনত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে মই উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত। আৰু এই ক্ষেত্ৰত মই মিচিং সাহিত্য সভাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে তৎকালীনভাৱে যি ব্যৱস্থা কৰিলে, যাৰ কাৰণে হয়তো আজিৰ পৰা ক্লাছ আৰম্ভ হৈছে। এই অনুষ্ঠানত স্থানীয় লোক, মিচিং জাতীয় দল সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। মিচিং আগম কেবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ সম্পাদক সোমেশ্বৰ কপ্তাকে অসম চৰকাৰক ভূয়সী প্ৰশংসা কৰে। 2020 ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মিচিং মাতৃভাষাৰ পাঠ্যপুথি নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰাৰ যি ব্যৱস্থা কৰি দিলে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়ালৈ মিচিং আগম কেবাং বা মিচিং জাতীয় সংগঠনৰ পৰা আন্তৰিক কৃতজ্ঞতা শুভেচ্ছা জনাইছোঁ। উল্লেখ্য যে ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়কে ধৰি ধেমাজিৰ 74খন বিদ্যালয়ত আনুষ্ঠানিকভাৱে আজিৰে পৰা আৰম্ভ হয় মিচিং ভাষাত পাঠদান।
বিদ্যালয়ত আমাৰ সেইখিনি আজি তাৰিখৰ পৰাই 2 এপ্ৰিল আজি তাৰিখৰ পৰাই মিচিং ভাষাত পাঠদান শুভাৰম্ভণি কাৰ্যসূচী হাতত লোৱা হৈছে। ইতিমধ্যে সেইখিনিক আমি অসম চৰকাৰক আমি সন্মান জনাব লাগিব আৰু অসম চৰকাৰক আমি শুভেচ্ছা জ্ঞাপন কৰিব লাগিব। অসম চৰকাৰক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত ইতিমধ্যে 2খন LP স্কুলক পুনৰ নিজৰ মাতৃভাষাক পাঠদান কৰিবৰ কাৰণে অসম চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান বছৰ অপেক্ষাৰ অন্তত যেনেধৰণে এটা ভাষাক আদৰিবৰ কাৰণে নিজৰ যিটো মাদাৰ টঙক আদৰিবৰ কাৰণে আমাৰ যেনেধৰণে এটা মাই মাতৃসকলে বা আমাৰ বন্ধু বান্ধৱীসকলে বা আমাৰ সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে আমি দেখিছোঁ আজি ইয়াত আমি খুব অভিভূত হৈছোঁ। ধেমাজিৰ পৰা জিতু শইকীয়া, গহপুৰৰ পৰা সমীৰণ বৰা আৰু মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ, NB নিউজ।